মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ অসমীয়াৰ উন্মেষৰ লেচন 4ৰ ৰ গৈ বলা গছৰ পুলি নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকৈ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে পাঠভিত্তিক প্ৰশ্ন উত্তৰ এইবিলাক পঢ়াৰ আগতে তোমালোকে এই লেখকৰ পৰিচয়খিনি তোমালোকে ভালদৰে পঢ়িবা। ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহে। তো এতিয়া আমি পাঠভিত্তিক প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। ক্ৰিয়াকলাপৰ পাঠভিত্তিত 1 নম্বৰত কি কৈছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বিত্তৰটো পূৰ কৰা। তো কি কৈছে, প্ৰশ্ন দিয়া আছে আৰু 4টা অপশ্যন দিয়া আছে। তো ইয়াৰ ভিতৰত কোনটো শুদ্ধ, এই শুদ্ধ বিত্তৰটো তোমালোকক কি গোল কৰিব দিছে বা পূৰাব দিছে। তো ইয়াত প্ৰশ্নটোত কি কৈছে, নাটিকাখনৰ প্ৰথম দৃশ্যত গুণগুণকৈ গীত গাই কোনে ছবি আঁকি আছিল। তো ইয়াত 4টা অপশ্যন আছে, ক সুমনাই, খ ঋতুপনে, গ মননে আৰু খ আকাশীয়ে। তো ইয়াৰ ভিতৰত অপশ্যন গটো শুদ্ধ হ'ব, মননে। তো তোমালোকে গ বিত্তৰটো ভালদৰে পূৰ কৰি দিবা। এতিয়া কি কৈছে, সুমনাই সকলোকে হাতে হাতে কোৰ খন্তি হাতোৰা লৈ আহিবলৈ কিয় কৈছিল। তো ইয়াৰ অপশ্যন কত কি কৈছে, গছৰ পুলিত পানী দিবৰ বাবে, অপশ্যন খ শুকান গোবৰ গুড়ি কৰিবলৈ, অপশ্যন গ গছৰ পুলি ৰুবলৈ আৰু অপশ্যন খ গছৰ পুলিবোৰ জেওৰাৰে বেৰিবৰ বাবে। তো ইয়াৰ ভিতৰত শুদ্ধ কোনটো হ'ব, অপশ্যন গ গছৰ পুলি ৰুবৰ বাবে। তোমালোকে গ বিত্তৰটো ভালদৰে পূৰ কৰি দিবা। গ বিত্তৰটো ভালদৰে পূৰ কৰি দিবা। তো এতিয়া আমি আলোচনা কৰিম 2 নম্বৰ কোৱেশ্চনটো। তো 2 নম্বৰ কোৱেশ্চনত কি কৈছে, তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ললা, সহপাঠীৰ লগত আলোচনা কৰি কোৱা। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক চিন্তা কৰাৰ দৰকাৰ নাই, তোমালোকৰ সুবিধাৰ বাবে মই উত্তৰটো তোমালোকক দি আছো। গছ পুলি ৰুবলৈ মাটি খান্দিবলৈ কোৰ খন্তি হাতোৰা আদি সঁজুলিৰ প্ৰয়োজন হয়। সেয়েহে সুমনাই সকলোকে এইবোৰ লৈ আহিবলৈ কৈছিল, যাতে সকলোৱে মিলি গছ পুলি ৰোৱা কামটো সহজে কৰিব পাৰে। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি তোমালোকক মোৰ ভিডিঅ'টো ভাল লাগে, এটা লাইক কৰি দিবা আৰু তোমালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছা তোমালোকে কমেণ্ট কৰি জনাবা। এতিয়া 3 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। তো 3 নম্বৰত কি কৈছে, তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান চাই লিখা। তো ইয়াত শব্দ কিছুমান দিছে, এইবিলাকৰ অৰ্থ তোমালোকক অভিধান চাই লিখিব দিছে। কি কি, ফেৰেংগনি, প্ৰদৰ্শনী, জোপোহা, বন মহোৎসৱ, শীতল আৰু খন্তি। তো এইবিলাক তোমালোকৰ অভিধান চাই অৰ্থাৎ ডিকশ্যনাৰী চাই তোমালোকক ইয়াৰ অৰ্থবিলাক লিখিব দিছে। তো তোমালোকৰ সুবিধাৰ বাবে মই অৰ্থখিনি লৈ আহিছো। তো ফেৰেংগনি, ইয়াৰ অৰ্থ হৈছে দুটা ডালৰ মাজত ঠাই। দুটা ডালৰ মাজৰ ঠাই। ফেৰেংগনি হৈছে কি, দুটা ধৰা এইটো এটা ডাল, এই দুটা ডালৰ মাজৰ ঠাইখিনি কি বুলি কোৱা হয়, ফেৰেংগনি বুলি কোৱা হয়। তাৰপিছত প্ৰদৰ্শনী, ইয়াৰ অৰ্থ হৈছে দেখুৱাবলৈ বা বিক্ৰীৰ বাবে সজাই থোৱা বস্তুৰ মেলা। প্ৰদৰ্শনী কি, যেনে তোমালোকে যিকোনো দোকানৰ আগফালে, কাপোৰৰ দোকানৰ আগফালে এই পুতলাৰ নিচিনাকে যে কাপোৰটো সজাই দিয়া থাকে, ইয়াকে প্ৰদৰ্শনী বুলি কোৱা হয়। তাৰপিছত কি, জোপোহা। তো জোপোহা, ইয়াৰ অৰ্থ হৈছে সৰু সৰু গছ লতাৰে ঘন হৈ থকা ঠাই। জোপোহা কি, সৰু সৰু গছ বনেৰে ঘন হৈ থকা ঠাইক জোপোহা বুলি কোৱা হয়। তাৰপিছত বন মহোৎসৱ, ইয়াৰ অৰ্থ হৈছে গছ পুলি ৰোৱাৰ উদ্দেশ্যৰে পালন কৰা উৎসৱ। বন মহোৎসৱ কাক বোলে, গছ পুলি ৰোৱাৰ উদ্দেশ্যৰে পালন কৰা উৎসৱক বন মহোৎসৱ বোলে। তাৰপিছত শীতল, ইয়াৰ অৰ্থ হ'ল ঠাণ্ডা বা জোৰ। তাৰপিছত খন্তি, ইয়াৰ অৰ্থটো হৈছে মাটি খান্দিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি। খন্তি কি, খন্তি মাটি খান্দিবলৈ ব্যৱহাৰ কৰা হয়। এই এনেকুৱা ধৰণৰ যে কি থাকে, ইয়াকে আমি খন্তি বুলি কওঁ। এইটো আমি মাটি খান্দি গছ পুলি ৰুওঁ বা বিভিন্ন ধৰণৰ ঘৰৰ কাম কৰোঁ। এতিয়া 4 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। তো 4 নম্বৰ প্ৰশ্নত কি কৈছে, পাঠৰ দ্বিতীয় ছবিখনৰ কাহিনীটো কোনটো অংশ প্ৰকাশ পাইছে আলোচনা কৰি তলৰ বাকচত লিখা। তো পাঠৰ দ্বিতীয় ছবিখনত কি কাহিনী প্ৰকাশ পাইছে তোমালোকে এই বাকচৰ ভিতৰত লিখিব দিছে। তো তোমালোকে বাকচত লিখিবা,
তো তোমালোকক এই পিকচাৰটো অৰ্থাৎ এই চিত্ৰটো চাই তোমালোকক এই বাকচত লিখিব দিছে। তো তোমালোকে বাকচত লিখিবা। তো তোমালোকে বাকচত এনেদৰে লিখিবা, পাঠটোৰ দ্বিতীয় ছবিখনত কাহিনীটোৰ সেই অংশটো প্ৰকাশ পাইছে য'ত মনন, সুমনা, ঋতুপন আৰু তেওঁলোকৰ লগৰীয়াসকলে বন মহোৎসৱ উপলক্ষে গছপুলি ৰুবলৈ সমদল কৰি খেলপথাৰৰ ফালে আনন্দ ফূৰ্তিৰে আগবাঢ়িছে। এতিয়া আমি 5 নম্বৰ প্ৰশ্নখিনি আলোচনা কৰিম। ইয়াত কি কৈছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। ইয়াৰ ক নম্বৰ প্ৰশ্ন কি কৈছে, মননে ছবিখন কিয় আঁকিছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, বন মহোৎসৱ সপ্তাহ উপলক্ষে অনুষ্ঠিত হ'বলগীয়া প্ৰদৰ্শনী দিবৰ বাবে মননে ছবিখন আঁকিছিল। তো তোমালোকে অলপ আগতে গম পাই আহিলা কি প্ৰদৰ্শনী কি? প্ৰদৰ্শনী হৈছে যিকোনো দোকান এখনৰ আগফালে যে যিকোনো বস্তু সজাই বিক্ৰীৰ বাবে সজাই দিয়া থাকে তাকে আমি প্ৰদৰ্শনী বুলি কওঁ, যাক আমি এডভাৰটাইজ বুলিও কওঁ। তো ইয়াকে প্ৰদৰ্শনী বুলি কোৱা হয়। তো কিয় ছবিখন আঁকিছিল? বন মহোৎসৱ সপ্তাহৰ উপলক্ষে অনুষ্ঠিত হ'বলগীয়া প্ৰদৰ্শনী দিবৰ বাবে মননে ছবিখন আঁকিছিল। তাৰপিছত কুৱেশ্যন খত কি কৈছে, গছে আমাক কি কি দিয়ে বুলি মননে কৈছে? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, গছে আমাক ফুল, ফল আৰু শীতল চাহ দিয়ে বুলি মননে কৈছে। কি কৰে? গছে আমাক ফুল দিয়ে, ফল দিয়ে আৰু শীতল চাহ দিয়ে। তাৰপিছত কুৱেশ্যন গত কি কৈছে, আকাশীয়ে গছৰ মূৰাটোৰ গা গছ আৰু আঠাৰ টোপোলাত দিয়া ৰংটো কি সূচাইছে? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি, আকাশীয়ে গছৰ মূৰাত দিয়া ৰঙা ৰংটোৱে গছজোপা কটাৰ ফলত তাৰ বুকুৰ পৰা ওলোৱা তেজক সূচাইছে, অৰ্থাৎ গছৰ যন্ত্ৰণা আৰু কষ্টক প্ৰকাশ কৰিছে। তো ইয়াত কি কৈছে, আকাশীয়ে গছৰ মূৰাটোৰ গা গছ আৰু আঠাৰ টোপোলাত দিয়া ৰঙা ৰংটোৱে কি সূচাইছে? তো তোমালোকে ইয়াৰ উত্তৰত কি লিখিবা, আকাশীয়ে গছৰ মূৰাত দিয়া ৰঙা ৰংটোৱে গছজোপা কটাৰ ফলত তাৰ বুকুৰ পৰা ওলোৱা তেজক সূচাইছে, অৰ্থাৎ গছৰ যন্ত্ৰণা আৰু কষ্টক প্ৰকাশ কৰিছে। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে, বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাখন ক'ত অনুষ্ঠিত হ'ব? উত্তৰত লিখিবা, বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাখন জিলা পুথিভঁৰালত অনুষ্ঠিত হ'ব। এতিয়া আমি 9 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। 9 নম্বৰ কুৱেশ্যনত কি কৈছে, পৱন খুৰাই মননহঁতক কি খুৱাব বুলি কৈছিল? উত্তৰত লিখিবা, পৱন খুৰাই মননহঁতক বুট, নাৰিকল খুৱাব বুলি কৈছিল। এতিয়া 6 নম্বৰ কুৱেশ্যনত কি কৈছে, যাওঁ আহা সকলোটি শীৰ্ষক গীতটি কোনে গাবলৈ আৰম্ভ কৰিছিল? ইয়াৰ উত্তৰত লিখিবা, তো উত্তৰত লিখিবা, যাওঁ আহা সকলোটি শীৰ্ষক গীতটো ঋতুপনে গাবলৈ আৰম্ভ কৰিছিল। এতিয়া আমি 6 নম্বৰত প্ৰশ্নখিনি আলোচনা কৰিম। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ইয়াৰ ক নম্বৰ প্ৰশ্নত কি কৈছে, মননে ছবিখনৰ জৰিয়তে কি ভাৱ ফুটাই তুলিব বিচাৰিছে? মননে যে ছবিখন আঁকিছিল, এই ছবিখনৰ জৰিয়তে মননে কি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিল? তো উত্তৰত তোমালোকে লিখিবা, মননে ছবিখনৰ জৰিয়তে এই ভাৱ ফুটাই তুলিব বিচাৰিছে যে গছবোৰ আমাৰ মৰমীয়াল আপোন মানুহৰ দৰেই। গছে আমাক নিস্বাৰ্থভাৱে ফল, ফুল, চাহ দি উপকাৰ কৰে। সেয়ে গছক আমি মানুহৰ দৰেই মৰম কৰা উচিত। তাৰপিছত কুৱেশ্যন খত কি কৈছে, সুমনাই গছৰ পুলিবোৰ ৰোৱাৰ পাছত সেইবোৰ কি হ'ব বুলি শংকা কৰিছে? তাইৰ এই শংকা কোনে কেনেদৰে দূৰ হ'ব বুলি কৈছে? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি, উত্তৰত লিখিবা, সুমনাই গছৰ পুলিবোৰ ৰোৱাৰ পাছত গৰু ছাগলীয়ে খাই পেলাব বুলি শংকা কৰিছিল। তাইৰ এই শংকা ঋতুপনে দূৰ কৰিছিল। সি কৈছিল যে কেলাপৰ নবীন দা, দীপ দা আৰু বাবুল দাদাই জেওৰা দি পুলিবোৰ ৰক্ষা কৰিব। তাৰপিছত কুৱেশ্যন গত কি কৈছে, মননহঁতে গছৰ পুলি ৰোৱাৰ পৰিকল্পনা কেনেদৰে কৰিছিল? তো উত্তৰত লিখিবা কি, মননহঁতে পৰিকল্পনা কৰিছিল যে তেওঁলোকে আবেলি 3 বজাত সেন্দুৰী আমজোপাৰ তলত গোট খাব। তাৰপিছত সকলোৱে মিলি খেলপথাৰৰ চাৰিওদাঁতিত গছ পুলি ৰুব। পুলিবোৰত পানী দিবলৈ
মগ বাল্টি আৰু মাটি খান্দিবলৈ কোৰ খন্তি লৈ যাব। লগতে পুলিৰ বাবে সাৰ হিচাপে শুকান গোবৰ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল। এতিয়া 7 নম্বৰ প্ৰশ্নত কি কৈছে, কোনে কাক আৰু কি প্ৰসংগত কৈছিল? ইয়াৰ ক নম্বৰ প্ৰশ্নত কি কৈছে, আমাৰ মানুহনতে মনে ক চিৰণীৰ ল'ৰা ছোৱালীকে নাচি নাচি গান এটা গাবলৈ নহয়। তো এই কথাষাৰ ঋতুপনে মনন আৰু সুমনক কৈছিল যেতিয়া সিহঁতে বন মহোৎসৱৰ সামৰণি সভাৰ বিষয়ে আলোচনা কৰি আছিল। তাৰপিছত খত কি কৈছে, তোমালোকৰ ঘৰত যে শুকান গোবৰ গুড়ি কৰি থোৱা আছে তাৰ এমনা লৈ আহিবা। এই কথাষাৰ ইয়াৰ উত্তৰত লিখিবা, এই কথাষাৰ মননে সুমনক কৈছিল যেতিয়া তেওঁলোকে গছ পুলি ৰোৱাৰ বাবে সাৰৰ প্ৰয়োজনীয়তাৰ কথা পাতিছিল। তাৰপিছত 8 নম্বৰত কি কৈছে, কংসৰ লগত খংস মিলোৱা। এইফালে কংস আছে আৰু এইফালে খংস আছে, তোমালোকক মিলাব লাগে। তো ইয়াত কি কৈছে, মালতী পেহীয়ে কি কৈছে, মালতী পেহীয়ে বিলাতী মধুৰি পুলি কেইটামান দি পঠাইছে। তাৰপিছত জোপোহা হৈ থকা পাতখিনি চুলিৰ নিচিনা লাগিছে। তাৰপিছত ঘোষকে ঘোষকে মাননীয় ৰাইজ, আজিৰ পৰা বন মহোৎসৱ আৰম্ভ হৈছে। তাৰপিছত মণিক বৰদেউতাই কথাটো শুনি খুব ভাল পাইছে। তাৰপিছত জগত খুৰাৰ খুৰীয়ে পকা কল এথোকা পঠাই দিব। তোমালোকে এনেদৰে মিলাই ল'বা। তো এতিয়া 9 নম্বৰ প্ৰশ্নটোত কি কৈছে, নাটিকাখনত পোৱা ভাৱৰীয়াসকলৰ নামসমূহ বিচাৰি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা। কি কৈছে ইয়াত, এই নাটিকাখনত যিবিলাক ভাৱৰীয়া অৰ্থাৎ যিবিলাকে এক্টিং কৰি আছে তেওঁলোকৰ নামটো বিচাৰি তোমালোকক তালিকা অৰ্থাৎ লিখিব দিছে। তোমালোকে ইয়াৰ উত্তৰত লিখিবা, নাটিকাখনত পোৱা ভাৱৰীয়াসকল হ'ল মনন, সুমনা, ঋতুপন, আকাশী, চাইৰা, বধুৱা, মইনাশ্ৰী, ৰূপক আৰু মানুকন। তাৰপিছত এতিয়া আমি ভাষা অধ্যয়নখিনি আলোচনা কৰিম। জানো হাত কি কৈছে, সেন্দুৰী আমজোপা আমাৰ চুবুৰীৰ সমাজত আছে। আমাৰ চুবুৰীটো বৰ ধুনীয়া। মণিক বৰদেউতাৰ ঠেলা গাড়ীখন ৰামদয়ালে চলায়। ছাত্ৰ ছাত্ৰীসকল ওপৰৰ বাক্যকেইটালৈ মন কৰাচোন। প্ৰথম বাক্যটোত আমি আম শব্দটোৰ লগত জোপা, সেইদৰে দ্বিতীয় বাক্যটোত চুবুৰী শব্দটোৰ লগত টো আৰু তৃতীয় শব্দটোত গাড়ীৰ শব্দৰ লগত খন যোগ কৰা হৈছে। তো কি এই আমৰ লগত কি কৰা যোগ দিয়া হৈছে, আমজোপা, চুবুৰীত লগত টো যোগ দিয়া হৈছে আৰু ঠেলা গাড়ীৰ লগত খন যোগ দিয়া হৈছে। তো এইটো কিয় যোগ দিয়া হৈছে এতিয়া তোমালোকে জানিবা। ইয়াৰ উপৰি অসমীয়া ভাষাত জন, জনী, গৰাকী, টা, টি, কণ, কণী, খিলা, ছটা, ডাল, ডালি, খন, খনি, গছ, গছি, পাত, পাতি আদি নিৰ্দিষ্ট বাচক প্ৰত্যয়। এইবিলাকক নিৰ্দিষ্ট বাচক প্ৰত্যয় বুলি কোৱা হয়। তো এতিয়া তোমালোকক এই নিৰ্দিষ্ট বাচক প্ৰত্যয়বোৰ লগ লগাই শব্দ তোমালোকক মিলাব দিছে। ঠিক এনেদৰে দিছে কি, ছবি, খন, এই কি হ'ব, আহত, জোপা, পুখুৰী, ত, ছোৱালী, জনী, তাৰপিছত কাঠ, ছটা। তো তোমালোকে এনেদৰে মিলাই ল'বা। এতিয়া 11 নম্বৰত কি কৈছে, তলত দিয়া শব্দবোৰ পঢ়া আৰু কোনটো কি পদ চিনাক্ত কৰি তালিকাখন পূৰ কৰা। কি কৈছে, এই শব্দবিলাক পঢ়িব দিছে তোমালোকক আৰু কোনটো কি পদ চিনাক্ত কৰি তালিকাখন পূৰ কৰা। তো তোমালোকে এনেদৰে লিখিবা। তো ছাত্ৰ ছাত্ৰীসকল, এইটো তোমালোকৰ বাবে হোমৱৰ্ক থাকিল। এইটো বিশেষ্য, বিশেষণ, সৰ্বনাম, অব্যয় আৰু
ক্ৰিয়া এইখিনি তোমালোকে চাই তোমালোকৰ বহীত লিখি ল'বা কোনবিলাক বিশেষ্য কোনবিলাক বিশেষণ বিশেষ্যবিলাক এইবিলাক মনন চুবুৰী জেওৰা এইবিলাক হৈছে বিশেষ্য তাৰপিছত বিশেষণ ধুনীয়া শীতল ভাল এইবিলাক হৈছে বিশেষণ তাৰপিছত সৰ্বনাম তাই সিহঁত মই আমি আৰু অব্যয় হৈছে আৰু যদি আৰু ক্ৰিয়া হৈছে দিওঁ আৰু আহা তো এতিয়া তোমালোকক 12 নম্বৰত কি কৈছে বাক্য ৰচনা কৰা প্ৰদৰ্শনী আমাৰ স্কুলত এখন বিজ্ঞান প্ৰদৰ্শনী পতা হৈছে তাৰপিছত খেলপথাৰ ল'ৰা ছোৱালীবোৰে খেলপথাৰখনত খেলি আছে ধৰণী বৰষুণৰ পাছত ধৰণীখন সেউজীয়া হৈ পৰে তাৰপিছত কি দিছে পুথিভঁৰাল আমি পুথিভঁৰালৰ পৰা কিতাপ আনি পঢ়া উচিত তাৰপিছত গছ পুলি আজি আমি এজোপা গছ পুলি ৰুইছো তাৰপিছত 13 নম্বৰত কি কৈছে পাঠৰ পৰা জুৰীয়া শব্দ বিচাৰি লিখিয়া তো জুৰীয়া শব্দ তোমালোকক বিচাৰি লিখিব দিছে যেনে চকু মুখ গৰু ছাগলী কোৰ কঠাৰী হাতী মাটি ল'ৰা ছোৱালী বুট নাৰিকল